নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ তিতাবৰত হাতীৰ সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা তিতাবৰত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ নিউজৰ বিশেষ প্ৰতিবেদন তিতাবৰত হাতীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ল'ব বিশেষ ব্যৱস্থা তিতাবৰত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ উল্লেখযোগ্য যে প্ৰতিদিনে নিশা ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিঘাই বিঘাই ধান খেতি পথাৰ নষ্ট কৰিছে এটা বৃহৎ বন্যহস্তীৰ জাকে এইকেইদিন হাতী খুব যথেষ্ট সংখ্যক হাতী ওলাই আছে এতিয়াও আমি এতিয়া লেটেকু গাঁৱত আছোঁ তিতাবৰ লেটেকু গাঁৱত প্ৰায় 50-60টা হাতী ইতিমধ্যে আমাৰ এইখিনিয়ে পাৰ হৈছে আৰু ধাননি পথাৰতে আছে আমি ৰাতিও এইটো চাইছোঁ গতিকে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ আৰু ইয়াৰ গাঁৱৰ ৰাইজৰ লগতো কথা পাতিছোঁ আৰু যোৱা 10-15 দিনমানৰ আগৰ পৰা হাতীয়ে ইতিমধ্যে আমাৰ এই অঞ্চলটোত উপদ্ৰৱ কৰি আছেহি পথাৰৰ ধান খাইছে মানুহৰ ঘৰ ভাঙিছে বিভিন্ন ঠাইত গতিকে আমি ৰাইজৰ লগতো আলোচনা কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ ৰেঞ্জ অফিচাৰ বা অন্যান্য বন বিষয়াসকলৰ লগত আমি কথা পাতিছোঁ যে কেনেধৰণে এই বস্তুটো সমাধান কৰিব পাৰি গতিকে তেখেতসকলক আমি ইতিমধ্যে কৈছোঁ যে বেছি উপদ্ৰৱ নকৰি মানে আমাৰ হুলস্থুল নকৰি আমি হাতী যিকেইটা আহিছে হাতী ৰাস্তাৰ দণ্ডিকেইটা আমি তেখেতসকলক ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ যে এইকেইটা আপোনালোকে চিনাক্ত কৰি দিয়ক আৰু তাত কেনেধৰণৰ ব্যৱস্থা কৰিলে ভাল হয় আমাৰ বিশেষকৈ ধানবোৰ এতিয়া খুব বেছি নষ্ট কৰিছে গতিকে ধানটো এবাৰ ইমান ভাল হৈছে ধান এই ধানবোৰ নষ্ট কৰি দিলে বৰ মানে কৃষক ৰাইজৰ যথেষ্ট অসুবিধা হ'ব গতিকে আমি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ আৰু খুব সোনকালে আমি এতিয়া নহয় আজিতো আমি ৰাতি এইকেইদিন হেৰি কৰিছোঁ ৰাইজৰ লগতো কৈছোঁ ৰাইজে কেনেকৈ ব্যৱস্থা ল'লে ভাল হয় ৰাইজক অলপ আমি সজাগ হৈ থাকিবলৈ কৈছোঁ যাতে হাতীয়ে বিশেষ অনিষ্ট কৰাৰ আগতে ৰাইজ বা মানুহ জীৱ জন্তু নষ্ট কৰাৰ আগতে ৰাইজে যাতে সাৱধানতা অৱলম্বন কৰি আমি হাতীৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমি সকলোবিলাক মিলি আমি এটা ভাল সুকল্পিত ব্যৱস্থা লৈ হাতী আঁতৰাব লাগিব এতিয়া হয় আমি এবাৰ ভাবিছোঁ যে যিকেইটা ট্ৰেক আছে হাতী ট্ৰেককেইটাত আমি ঝাটকা মেচিনৰ ব্যৱস্থা কৰিম সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ আৰু নহ'লে চ'লাৰ লাইটৰ যাতে ব্যৱস্থা কৰিব পাৰোঁ গোটেই জেগাটুকুৰা হাতী কেনেকৈ আহে দেখি থাকে আৰু ৰাইজ যাতে তাৰ পৰা মানে অপকাৰ নোহোৱাকৈ থাকিব পাৰে এনেকুৱা ব্যৱস্থা কৰিম ভয় শংকাত নিশা কটাইছে তিতাবৰৰ লেটেকু খৰিকটীয়া চাহ বাগিচা শান্তিপুৰৰ লগতে তিতাবৰৰ কেইবাখনো গাঁৱৰ ৰাইজ দিনৰ ভাগত চৈকতা আৰু খৰিকটীয়া চাহ বাগিচাত আশ্ৰয় লৈ হাতীৰ জাকটোৱে সন্ধিয়া গাঁওসমূহত প্ৰৱেশ কৰি উপদ্ৰৱ চলায় যাৰ ফলত নিজৰ ঘৰখন ৰক্ষাৰ বাবে উজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ বন বিভাগৰ ওপৰত বিশ্বাস নাই এতিয়া ভুক্তভোগী ৰাইজৰ কাৰণ হাতী খেদাত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে বন বিভাগ এনেদৰে অভিযোগ আনিছে অঞ্চলৱৰ্তী ৰাইজে উপায়হীন হৈ পৰিছে এতিয়া তিতাবৰৰ খৰিকটীয়া অধলকটীয়া লগতে কেইবাটাও অঞ্চলবাসী ৰাইজ এইসকল ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ নিশা তিতাবৰৰ বিভিন্ন অঞ্চলত উপস্থিত হৈ অতি শীঘ্ৰে এটি সুপৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰি এই হাতীৰ জাকটো খেদি পঠোৱাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সদস্য কুমুদ কছাৰীয়ে ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও